হল আমাৰ মা আৰু বাইদেউসকলক আমি লাখপতি বনাব লাগিব বনিব ইচ্ছা নাই লাখপতি কাৰ কাৰ ইচ্ছা নাই হাত ডাঙক কাৰ কাৰ লাখপতি বনিব ইচ্ছা আছে তেওঁলোকে হাত ডাঙক এবাৰ তেল লাখপতি বনাব কোনতে কিয় মনে মনে আছিল ভাব নবনাও বুলি ভাবি আছে নেকি লাখপতি বনিব ইচ্ছা আছে নে নাই অলপ সাউন্ডটা কম হৈছে নেকি লাখপতি বনিব ইচ্ছা আছে নে নাই আচ্ছা এটা কেনেকে লাখপতি বনিম এটো মই কৈ আছো এতিয়া ফর্ম বিলাক ফিল আপ কৰি আমি দিলু নে নাই কোনে কোনে দিলে ফর্ম ফিল আপ কৰি হাত ডাঙক আরে বাইদেউ সব দি দিলে বাপ রে বাইদেউ কেজনী ভাল কিন্তু কামাখ্যা একদম এডভান্স হৈ আছে হয় না এতিয়া ফর্ম ফিল আপ কৰি দিলে আপোনালোকক এদিন ৰাতিপুৱা আমি ফর্মখিনি পৰীক্ষা কৰি লওঁ পৰীক্ষা কৰাৰ পিছত একদিন ৰাতিপুৱা আপোনালোকৰ মোবাইলত মেছেজ আহিব টুং টুং আৰু সেই দিনাখনে আপোনালোকৰ বেংক একাউণ্টত টপং কৰি 10,000 টকা সোমাই যাব ঠিক আছে এই যে 10,000 টকা সোমাব এই 10,000 টকা আমি কাক দিম গিৰিয়েক বিলাকক দি দিম নেকি কাক দিম কোনে কোনে গিৰিয়েকক দিব হাত ডাঙক কোনে কোনে গিৰিয়েকক নিদিয়ে হাত ডাঙক আচ্ছা এতিয়া যদি গিৰিয়েক বিলাকে কয় যে বিজেপিক ভোট নিদিবি তেতিয়া কি হ'ব দিম না নাই বিজেপিক ভোট আচ্ছা গিৰিয়েক বিলাককো মই কৈ দিম যে টিভিতে কৈ দিম যে ইমান চিন্তা কৰিব নালাগে 10,000 টকা গভৰ্ণমেণ্টে দিছে আপোনালোকে পইচাটো নলব পাৰিলে আৰু 2,000 টকা ওয়াইফক দি দিয়ক ঠিক আছে এই 12,000 টকা লৈ আমি যিকোনো একটা ব্যৱসায় কৰিব লাগিব কাপোৰ হক হাল হক মুৰ্গী হক হাঁহ হক গৰুৰ গাখীৰ হক ভাল একটা যিকোনো ব্যৱসায় কৰিলে আমি আপোনালোকৰ ঘৰত চাব আহিম যে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিছে নে নাই আৰু যিসকলে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিছে তেওঁলোকক আমি আকৌ 25,000 টকা দিম অলপ জোৰে হাত বজাওক নহলে মুৰে দিব ভাল নালাগিব এতিয়া 10 আৰু 25 হল পিছৰ 25,000 টকাটোৰ 12,000 ঘূৰাই দিব লাগিব আৰু 12,000 ঘূৰাই দিব নালাগে অৰ্থাৎ গভৰ্ণমেণ্টৰ পৰা আপোনালোকে 10 আৰু 12 পালে 22,000 বেংকৰ পৰা আপোনালোকক লৈ দিম 12,000 এইখিনি দি কাম কৰিলে আমি 2 বছৰৰ ভিতৰত 3 বছৰৰ ভিতৰত লাখপতি বনিব পাৰিম আৰু যিসকলে বনিব নোৱাৰিব তেওঁলোকৰ বেংক একাউণ্টত পিছত মই আৰু 10-20,000 টকা দি দিম মুঠতে সবক লাখপতি বনাই হে এৰিম বনিব লাগিব লাখপতি ঠিক আছে আমাৰ অসমৰ মহিলাই এইবাৰ লাখপতি বনাই দেখাব লাগিব প্ৰাইম মিনিষ্টাৰে কৈ আছে মেৰে লাখপতি দিদিও আৰু মই কৈ আছো আমাৰ লাখপতি বাইদেউ ঠিক আছে হাত উঠা কাক কাক নালাগে আচ্ছা কাক কাক লাগে হাত উঠাওক এতিয়া আচ্ছা এতিয়া হাতখন নামাওক এটা ভাতৰ ভোকটো অলপ কমছে নে নাই কমছে তো ভাতৰ ভোকটো ঠিক আছে এতিয়া লাখপতি আমি কেনেকে বনিম লাখপতি বাইদেউ বুলি কলেতো নহব পিছত আকৌ কংগ্ৰেছী বিলাকে কব এই কত মুখ্যমন্ত্ৰী লাখপতি বনাম বুলি কৈছিল কত বনিলি বুলি কব নহয় বিজেপিক জিকাব নে নাই মোদীক প্ৰধানমন্ত্ৰী পাতিব নে নাই নহলে আকৌ মই কৈহে থাকিম সব এনাই যাব ঠিক আছে নহলে আকৌ দিলীপ শইকীয়া টেনশন হৈ যাব হয় নে নহয় মই কৈছো ঠিক আছে এতিয়া ফৰ্মখন ফিল আপ কৰিলে নে নাই আপোনালোকে কৰিলে কোনে সবে কৰিছে কি জানি তথাপিতো কৰা কেজনে হাত উঠাওকচোন আচ্ছা এতিয়া
ফৰ্মখিনি আপোনালোকে দিলে এতিয়া আপোনালোকৰ সৰুকৈ ইণ্টাৰভিউ হ'ব ইণ্টাৰভিউ মানে এইবোৰ পৰীক্ষাৰ ইণ্টাৰভিউ নহয় এটা ইণ্টাৰভিউ বাচ্চা কেইটা আছে এইটোৱে সুধিব খালি 4টা 5টা থাকিলে দিগদাৰ হ'ব আৰু 3-4টালৈকে মই মিলাই ল'ম হ'ব গতিকে যি নহওক এই কথাটো সুধাৰ পিছতেই এদিন ৰাতিপুৱা বেংকৰ একাউণ্টত আপোনালোকৰ মোবাইলত টিলিং টিলিং মেছেজ আহিব আৰু একাউণ্টত টুপুং কৰি 10,000 টকা সোমাই যাব হল এতিয়া 10,000 টকাটো সোমোৱাৰ পিছত কি কৰিম গিৰিয়েকক দি দিম কোনে কোনে গিৰিয়েকক দি দিব এতিয়া মোৰ আগত কৈছে নিদিও বিলি পিছত আকৌ দি দিব দিবনে নিদিয়ে এইটোত অলপ লাহেকৈ কয় অলপ ভয়ো খাই গিৰিয়েকক দিবনে নিদিয়ে নাই নলয় গিৰিয়েকবিলাকেও মই কৈ দিম টিভিত আপোনালোকৰ চিন্তা নাই গিৰিয়েকসকলক মই কৈ দিম যে এই 10,000 টকাটো ল'ব নালাগে পাৰিলে নিজৰ পকেটৰ পৰা 2,000 মান দিবহে লাগে ঠিক আছে হ'বনে এই 10,000 টকাটো পোৱাৰ পিছত এই টকাটো আমি যিসকলে ভাল কৰি ব্যৱহাৰ কৰিম কোনোবাই মুৰ্গী কৰক ঘাঁহ কৰক কাপোৰ বুৱক সৰু দোকান দিয়ক নহলে 10,000 টকা গোট খুৱাই 1 লাখ টকা দি গ্ৰুপত বিজনেছ কৰক যি কেইগৰাকী বা সকলোৱে ভাল কাম কৰিব তেওঁলোকক মই আকৌ 25,000 টকা বেংকৰ একাউণ্টত দিম এই 25,000 টকাৰ 12,500 বেংকক ঘূৰাই দিব লাগিব 12,500 ঘূৰাই দিব নালাগে আৰু বেংকক কোনো সুদ দিব নালাগে সুদটো চৰকাৰে দি দিব 12,500 টকাও চৰকাৰে দিব মাত্ৰ 12,500 টকা আপোনালোকে ঘূৰাই দিব লাগিব 25 আৰু 10 কিমান হ'ল 35,000 এতিয়া এখন তালেদিটো তাল নাবাজিব দুখন তাল দি বজাব লাগিব এতিয়া আপোনালোকে কষ্ট কৰিব লাগিব মই 35,000 টকা কৰি দিলো আপোনালোকে কষ্ট কৰি 2 বছৰ 3 বছৰত ইয়াক 1 লাখত লৈ যাব লাগিব যিবিলাকে লৈ যাব নোৱাৰে লাগিলে তেওঁলোকক আৰু 10-20,000 টকা পিছত আমি আকৌ বেংকত সোমাই দিম কিন্তু লাখপতি কৰিহে এৰিম হ'ব লাখপতি হ'ব লাগিব আৰু আজিৰ পৰাই মনটো বনাই লওক যে মই লাখপতি হ'ম আৰু যদি হ'ম বুলি কয় হ'ব কিন্তু যাই যোনে নহয় বুলি ক'ব সি হ'ব নোৱাৰিব আপোনালোকে সকলোৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মোক কৈছে যে অসমত 40 লাখ আত্মসহায়ক গোটৰ সদস্য আছে সকলোকে আমি লাখপতি বনাব লাগিব গতিকে যেনে তেনে আমি লাখপতি বনাম আৰু আপোনালোকে লাখপতি বনিব লাগিব শ্ৰদ্ধাৰ